নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰাঞ্জল দাধৰা। মই নগাঁও ডিষ্ট্ৰিক্টৰ চলচলি সমবায় সমিতিৰ এজন এজেণ্ট হয়। এই ভিডিঅ'টো বনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া দিবলৈ, যিহেতু আমি আজি অত বছৰৰ পৰা এই সেৱা অন্ন সেৱা আগবঢ়াই আহিছোঁ। কিন্তু আমাৰ এটা আপত্তি যে আমি যি হিচাপে কৰ্ম কৰি আহিছোঁ, সেই কৰ্মৰ আমি যিটো প্ৰাপ্য আমি পাব লাগে, সেই প্ৰাপ্যটো আজিলৈকে পোৱা নাই। গতিকে আমাৰ এখন পৰিয়াল আছে, সৰু এখন দোকান। যিহেতু আপুনি জানেই যে হিন্দু পৰিয়াল একেই সীমিত হয়, পপুলেশ্যন একেবাৰে সীমিত থাকে। গতিকে মোৰ সৰু দোকান হয়, মই মাত্ৰ 17-18 কুইণ্টেল চাউল পাওঁ, কমিশ্যন কেইটামান পাওঁ। গতিকে সেই কমিশ্যনকেইটাই আমাক নোজোৰে। গতিকে ইয়াৰ ওপৰত আপুনি এটা বিচাৰ কৰি আমাক যে জীয়াই থকাৰ এটা অধিকাৰ দিয়ে। দেখা পাই আহিছোঁ আপুনি বহু পৰিয়ালক আজিও উপকৃত কৰিছে। গতিকে আমাৰ এই সন্থাটোৰ সকলোখিনি পৰিয়ালক এটা পাৰিদৰ্শিক দি আমাক জীয়াই থকাত অৰিহণা আগবঢ়ায়। ছাপ্লাইৰ পৰা সদায় প্ৰেছাৰ দি থাকে যে 100% কৰিব লাগে। আমি বহুখিনিক চেষ্টা কৰোঁ, ফিংগাৰপ্ৰিণ্ট 100% হওক, কিন্তু এনেকুৱা কিছুমান পৰিস্থিতি আহি পৰে যিখিনি পৰিস্থিতিত আমিও হাৰ মানিবলগীয়া হয়। যিহেতু কাৰোবাৰ অসুস্থ বৃদ্ধ মানুহ আছে, সেইসকলৰ বহুত অসুবিধা নি, কাৰণ যিহেতু 2% হ'লেও অফলাইন ছিষ্টেম আমাক দিব লাগে, নহ'লে বহু পৰিয়ালৰ অলপ। মুখ্যমন্ত্ৰী মহোদয়, আপুনি যাতে আমাৰ দীৰ্ঘদিনীয়া এই সমস্যাসমূহ অতি কম দিনৰ ভিতৰতে যাতে আমাৰ এই সমস্যাসমূহ সমাধান কৰে বুলি আমি আশা ৰাখিম। ধন্যবাদ।